Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো আগন্তুক জেমাৰ জিটিপিজিটি টেট হ'বলৈ গৈ আছে। তাৰ কাৰণে সহায় হোৱাকৈ আমাৰ যিখিনি আগত জিটিপিজিটি টেট হৈ গৈছে তাত কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আহিছে সেইখিনি আজি মই আলোচনা কৰিম ইয়াতে। সো মই দেৰি নকৰি পুনঃ আৰম্ভ কৰিম আৰু আৰম্ভ কৰাৰ আগতে কৈলো যে আজি কি কৰিম মানে প্ৰিভিয়াছ ইয়াৰত অসম ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মানে অসম আৰু ইয়াৰ জনসাধাৰণ নামৰ এটা কি আছে মানে পাৰ্ট আছে তাৰ পৰা 30টা কোৱেশ্চন আহে মানে 30টা নম্বৰ দি আছে তাত আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰত কোৱেশ্চন আহিছে সেইখিনি আমি চাম আৰু এইটো চাব এইটো হৈছে আমাৰ যি পেপাৰ 1 আছিল মানে হাই স্কুলৰ যেটো আছিল জিটি যেটো আছিল তাৰ যি কোৱেশ্চনখিনি আছে সেইখিনি মই লৈছো আৰু ইয়াত চাব 30টা কোৱেশ্চন অহা নাছিল 32টা কোৱেশ্চন আহিছিল আৰু এই কোৱেশ্চনখিনি মই ইয়াত সিৰিয়ালি লৈছো তো দেৰি নকৰি ষ্টাৰ্ট কৰিছো প্ৰথমৰ পৰা কোৱেশ্চন নম্বৰ 1 ত কি দি আছে চাব গধাপুটুকি বা টোপামুৰিয়া বান্দৰ ক'ত পোৱা যায় ইয়াত কৈছে গধাপুটুকি মানে লিওপাৰ্ডৰ কথা সুধিছে ইয়াতে লিওপাৰ্ড আৰু টোপামুৰিয়া বান্দৰ ক'ত পোৱা যায় আমাক সুধিছে সো ইয়াত চাব যে ইয়াৰ পৰা আমি এটা আইডিয়া লম ওভাৰঅল যে আমি কোনবোৰ টপিক ভালকে চাব লাগিব কোনবোৰ টপিকৰ পৰা কোৱেশ্চন আহিছে সো আমাৰ যেতিয়া মই কোন এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে চাব প্ৰিপাৰেচন চলোৱাৰ আগতে আমাৰ কি কৰিব লাগিব আমাৰ সন্মুখত সিলেবাসটো থাকিব লাগিব আৰু লগতে আমি যদি তেনেকুৱা ধৰণৰ ৰিলেটেড কিবা এক্সাম হৈ গৈছে তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে অলৰেডি সেইখিনি আমাৰ সন্মুখত থাকিব লাগিব আৰু সেই উদ্দেশ্যৰে আজি আপোনালোকৰ লৈ আহিছো যে এই জিটিপিজিটি মানে কেনেকুৱা ধৰণৰ আগৰ বছৰত কোৱেশ্চন আহিছিল ইয়াৰ পৰা এটা ওভাৰঅল আইডিয়া ল'ব পাৰিব সো এই কাৰণে লৈ আহিছো যে মানে আপোনালোকৰ যদি এই ভাবে যে হেল্প হ'ব বুলি অলপ তেন্তে ভিডিওটো লাইক কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকে আছে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ভিডিও পাই থাকিবলৈ আৰু কমেন্ট কৰি নিশ্চয় জনাব কোনবোৰ টপিকৰ ওপৰত আপোনালোকৰ ভিডিও লাগে নিশ্চয় মই সেই টপিকবোৰ মানে ওপৰত ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম সো ইয়াত চাব আৰু চাব ইয়াত মই কোৱেশ্চনবোৰ ইমান ডিপলি আজি আলোচনা নকৰো জাস্ট খালি এটা আইডিয়া লোৱাৰ কাৰণেহে তেনেকুৱা ধৰণৰ লৈ আহিছো সো ইয়াত চাব গধাপুটুকি আৰু টোপামুৰিয়া বান্দৰৰ কথা কৈছিল এটো ক'ত পোৱা যায় এটো চাব আমি ইয়াৰ পৰা এটা আইডিয়া ললো যে ইয়াত যে আমাৰ অভয়াৰণ্যখিনি আছে বা ৰাষ্ট্ৰীয় উদ্যানখিনি আছে তাৰ মানে পৰা কোৱেশ্চন আহে এইখিনি আমি চাব লাগিব সো ইয়াত আমি চাব যে অপচন নম্বৰ যেটো এ দিয়া আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে লিওপাৰ্ড আৰু টোপামুৰিয়া বান্দৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় পবিতৰা যে অভয়াৰণ্য আছে এইখিনিত কি পোৱা যায় বৰ্ণনদীত যে কি আছে এই গোটেইখিনি আমি পিছলৈ মানে টপিক হিচাপত আলোচনা কৰি যাম এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি কৈছে চাব বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে ডক্টৰ লক্ষ্মীনন্দন বৰা কোনখন গ্ৰন্থৰ বাবে এই সন্মান তেওঁ লাভ কৰিছিল তুমি ক'ব লাগে যে লক্ষ্মীনন্দন বৰা এনেকুৱা ধৰণৰ এজন ব্যক্তি যি কি কৰিছিল অসমত মানে বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা এজনেই ব্যক্তি আছিল লক্ষ্মীনন্দন বৰা আৰু তেওঁ কোনখন গ্ৰন্থৰ বাবে বিভিন্ন ধৰণৰ গ্ৰন্থতে লিখিছিল আৰু কোনখন গ্ৰন্থৰ বাবে তেওঁ কি কৰিছিল এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল সো আমি চাব লাগিব ওভাৰঅল কি চাব লাগিব আমাৰ যে অসমীয়া সাহিত্যিকখিনি আছে পাৰ্সোনালিটিজখিনি যে আছে সেইখিনি আমি চাব লাগিব ইয়াৰ পৰা এটা আইডিয়া পালো সো ইয়াত চাব অপচন নম্বৰ দি আছে কি পাতাল ভৈৰৱী দুইত কৈছে কায়াকল্প তিনিত কৈছে চেহি গুণনিধি আৰু গংগা চিলনীৰ পাখি আমি যদি চাব যে অপচন নম্বৰ যেটো বি দি আছে অপচন নম্বৰ বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কায়াকল্প যি আছিল গল্প গল্প নহয় কিতাপ আছিল বা গ্ৰন্থ আছিল সেইখনৰ বাবে কি পৰিছিল তেওঁ এই সৰস্বতী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি কৈছে চাব আহোম ৰাজত্ব কালত যদি হুনৱালসকলক বা হুনৱালসকল হুনৰ লগত জড়িত আছিল ৰূপৱালসকল ৰূপৰ লগত জড়িত তেন্তে তিৰুৱালসকল কিহৰ লগত জড়িত আছিল আমি ক'ব লাগে ইয়াত চাব অপচন 1 ত কৈছে সৈন্য 2 ত কৈছে হাতী 3 ত কৈছে নাও আৰু 4 ত কৈছে লোহা চাব ইয়াত তিৰুৱালসকল লোহাৰ লগত জড়িত আছিল অপচন নম্বৰ যেটো ডি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব দুৰ্জয় কাৰ ৰাজধানী আছিল ইয়াত চাব যেখিনি আমাৰ আসাম হিষ্টৰী আছে আসাম হিষ্টৰী আমি প্ৰথমৰ পৰা মানে মহিৰংগ দানৱৰ পৰা ষ্টাৰ্ট কৰি আহোম ৰাজ্যলৈকে মানে যিমান যি আছিল গোটেইখিনি আমি বিস্তৃতভাৱে চাব লাগিব সো ইয়াত আমাক হেতু মানে সুধিছিলে যে দুৰ্জয় যে আছিল এই দুৰ্জয়টো কাৰ ৰাজধানী আছিল ক'ব লাগে অপচন 1 আছে ৰত্নপাল ভাস্কৰ বৰ্মন ৰুদ্ৰসিংহ আৰু নীতিপাল আমি যদি চাব যে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 ৰত্নপাল দুৰ্জয় মানে শ্ৰী দুৰ্জয় ৰত্নপালৰ ৰাজধানী আছিল এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল কছাৰী ৰাজ্য যে আছিল কছাৰী ৰাজ্যৰ শেষ ৰাজধানীটো কি আছিল আমি ক'ব লাগে মাইবং মৰঙি বিজনী আৰু খাসপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি খাসপুৰ কছাৰীসকলৰ শেষ ৰাজধানী আছিল খাসপুৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে 1828 চনত মানে কি হৈছিল অসমত প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল আৰু এই বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে গোমধৰ কোঁৱৰ অপচন নম্বৰ সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি বাকিবোৰো চাব লাগিব পিয়লি ফুকনৰ বিষয়ে চাব লাগিব মনিৰাম দেৱান
বা পিয়লি বৰুৱা যে আছিলে এই গোটেইখিনিৰ বিষয়ে আমি চাব লাগিব সো এইখিনি আছিলে মানে এনেকুৱা ধৰণৰ হিষ্ট্ৰীৰ পৰা আহিছে চাব ইমান টান নহয় যদিও কোৱেশ্চনখিনি কিন্তু আমি ওভাৰঅল চাব লাগিব গোটেইখিনি চালেহে এক্সামত মানে কি হ'ব আমাৰ সুবিধাজনক হ'ব সো এই কাৰণে মানে এনেকুৱা টপিকবোৰ আপোনালোকে চাব আৰু কমেন্ট কৰি নিশ্চয় জনাব কোনবোৰ টপিকৰ ওপৰত আপোনালোকৰ ভিডিও লাগে মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম এতিয়া হৈছে নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7ত কি কৈছে এটো হিষ্ট্ৰীৰ পৰাই আহিছে যে পছা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিলে মানে পছা প্ৰথা নামৰ এটা প্ৰথা ষ্টাৰ্ট কৰিছিলে আৰু এটো মানে কোনে ষ্টাৰ্ট কৰিছিলে আমি ক'ব লাগে সুকাফা সুহংমুং প্ৰতাপসিংহ আৰু ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি প্ৰতাপসিংহ পছা প্ৰথা কোনে ষ্টাৰ্ট কৰিছিলে প্ৰতাপসিংহই ষ্টাৰ্ট কৰিছিলে এটা হৈছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8ত কি কৈছে চাব বুৰঞ্জী হল বুৰঞ্জী কি এটো আমি ক'ব লাগে অপচন নম্বৰ 1ত কৈছে আহোম ৰজাসকলৰ আত্মজীৱনীমূলক গ্ৰন্থ মানে আহোমৰ যি ৰজাসকল আছে এই ৰজাসকলৰ আত্মজীৱনীমূলক গ্ৰন্থ কিন্তু বুৰঞ্জী নহয় চাব বুৰঞ্জী হৈছে কি ওভাৰঅল আন্তলোকে শাসন কেনেকৈ কৰিছে কোন ৰজাই শাসন কৰিছে কেনেকৈ শাসন কৰিছে আৰু কি কাম কৰিছিল এই গোটেইখিনি তাত কি থাকে লিখা থাকে সো এই কাৰণে আমি তেওঁলোকৰ আত্মজীৱনীমূলক লিখনি বুলি ক'ব নোৱাৰো এটো শুদ্ধ নহব দুইত কৈছে ৰজাই লিখা দিনপঞ্জী ৰজাইতো বুৰঞ্জী নিলিখে ৰজাৰ লগত কোনোবাই থাকিব তেও লিখিব সিত কৈছে উপাখ্যান আৰু সাইট কৈছে এইবোৰ কোনোটোৱে নহয় আমি যদি চাব যে অপচন নম্বৰ যেটো সি দিয়া আছে উপাখ্যান এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু অফিচিয়েল এনসাৰ কিটো এটোৱে দিয়া আছে এটোৱে হৈছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে চাব পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সো অভয়াৰণ্য যিখিনি আছে মই ক'লো অলৰেডি ন অভয়াৰণ্যখিনি আমি চাব লাগিব এই পানীদিহিং যে অভয়াৰণ্যখন আছে এটো ক'ত অৱস্থিত যোৰহাট গোলাঘাট শিৱসাগৰ আৰু ধেমাজি অপচন নম্বৰ যেটো সি দি আছে শিৱসাগৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা হৈছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10ত কি কৈছে চাব আলিয়াই লিগাং অসমত থকা মিচিং জনগোষ্ঠীসকলৰ এটা প্ৰধান উৎসৱ বছৰৰ কোনটো দিনত এই উৎসৱ পালন কৰা হয় এই আলিয়াই লিগাং যে আছে মিচিংসকলৰ কাৰণে কি হয় এটা গুৰুত্বপূৰ্ণ উৎসৱ হয় আৰু মৃতকৰ মানে আলিয়াই আচ্ছা এটো নহয় এটো মৃতকৰ কি নাছিলে এটো আছিল এটা কি মানে কৃষি জাতীয় উৎসৱ আছিল আৰু এই উৎসৱটো আমি কেতিয়া মানে পালন কৰো এটো কৈছে আমাক অপচন নম্বৰ 1ত কৈছে চত মাহৰ প্ৰথম বুধবাৰ আগুন মাহৰ শেষ দেওবাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু মাঘ মাহৰ প্ৰথম বুধবাৰ অপচন নম্বৰ সি যেটো দিছে ফাগুন মাহৰ প্ৰথম বুধবাৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা হৈছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈছে চাব কোচ ৰাজবংশীসকলৰ কোখান গীত বা নৃত্য কোনখন গ্ৰন্থৰ লগত জড়িত এই যে কোচ ৰজাসকল আছিল এই কোচ ৰজাসকলৰ এটা বিখ্যাত গান আছিল কোখান গান বা কোখান নৃত্য আৰু এটো কোনখন গ্ৰন্থৰ লগত জড়িত আমি ক'ব লাগে অপচন নম্বৰ 1ত কৈছে ভাগৱত গীতা যেটো কৈছে কীৰ্তন মহাভাৰত আৰু ৰামায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰামায়ণত তেনেকুৱা ধৰণৰ মানে উল্লেখ আছিল মানে ৰামায়ণৰ লগত জড়িত এই কোখান গীত বা নৃত্যবোৰ এটা হৈছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12ত কি কৈছে চাব নৰহৰি বুঢ়াভকত নামৰ ব্যক্তিজনে কি নৃত্যৰ লগত জড়িত বা কি নৃত্যৰ জনপ্ৰিয় কৰাৰ মানে আগভাগ লৈছিল নৰহৰি বুঢ়াভকত নামৰ এজন ব্যক্তি আছিল আৰু তেওঁ কোনটো নৃত্যৰ লগত জড়িত ক'ব লাগে দেৱদাসী নৃত্য বাগৰুম্বা নৃত্য দশাৱতাৰ নৃত্য আৰু ডিত কৈছে ভোৰতাল নৃত্য অপচন নম্বৰ যেটো 4 দি আছে দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নৰহৰি বুঢ়াভকত কিহৰ লগত জড়িত আছিল এই ভোৰতাল যি নৃত্য আছে তাৰ লগতে জড়িত হৈ আছিল এতিয়া আহিছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ কোনে পঠিয়াইছিল মিৰ্জুমলা যে আছিল এই মিৰ্জুমলাক মানে অসমক আক্ৰমণ কৰিবৰ কাৰণে কোনজন ৰজাই পঠিয়াইছিল অপচন নম্বৰ 1ত কৈছে আকবৰ জাহাংগীৰ শাহজাহান আৰু ঔৰংজেব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ঔৰংজেবৰ ৰাজত্বকালত কি কৰিছিল এই যাতে গোটেই মানে বিস্তৃত সাম্ৰাজ্য বিস্তাৰ কৰাৰ কাৰণে অসমত কি কৰিছিল তেনেকুৱা ধৰণৰ কিছুমান সেনাবাহিনী পঠাই দিছিল যাতে অসম আক্ৰমণ কৰি তেওঁলোকে নিজৰ অধীনলৈ লৈ যাব পাৰে আৰু এটো কোনে আগবঢ়াই দিছিল এটো আমাক খুদিছিল ন অপচন নম্বৰ ডি ঔৰংজেবে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 14 ইয়াত কি কৈছে চাব স্বাধীনতা আন্দোলনৰ সময়ত অসমত তলত দিয়া কোনটো আন্দোলন অসমৰ আগত অসমৰ শান্তি বাহিনী গঠন কৰা হৈছিল ইয়াত আমাক খুদিছে স্বাধীনতা আন্দোলনৰ সময়ত তলত দিয়া যি চাৰিটা অপচন দি আছে তাৰ ভিতৰত কোনটো আন্দোলনৰ মানে আগত এই যে শান্তি সেনা বাহিনী আছে এটো মানে গঢ়ি উঠিছিল বা গঠন কৰা হৈছিল অপচন নম্বৰ 1ত কৈছে ভাৰত ত্যাগ আন্দোলন বিত কৈছে আইন অমান্য আন্দোলন সিত কৈছে অসহযোগ আন্দোলন আৰু ইয়াত ডিত কৈছে আসাম এছ'চিয়েচন হ'ব লাগিছিল ন সো ইয়াত আমি চাব যে অপচন নম্বৰ যেটো এ দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই ভাৰত ত্যাগ আন্দোলন যেটো আছিল এই ভাৰত ত্যাগ আন্দোলনৰ আগমুহূৰ্তত কি কৰিছিল এই শান্তি বাহিনী অসমত গঠন কৰা হৈছিল এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 15 ইয়াত কি কৈছে চাব অসমৰ জলবায়ু তলৰ কোন প্ৰকাৰৰ হয় মানে আমি কি চাব লাগিব আমাৰ অসমৰ যি
ভূগোল আছে ভূগোলখিনিও চাব লাগিব ইয়াত কৈছে যে অসমৰ জলবায়ু যে আছে এই জলবায়ু কেনেকুৱা ধৰণৰ হয় এটা আমি নিশ্চয় জানো সকলোৱে ক্ৰান্তীয় জলবায়ু অপচন নম্বৰ যেটো এ দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 16 কোশ্চেন নম্বৰ 16 ত কি কৈছে চাব ৰুদ্ৰসিংহই ৰংঘৰত বা ৰংঘৰ প্ৰথমে বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰিছিলে আমি নিশ্চয় পাইছো ৰুদ্ৰসিংহ যে ৰজাজন আছিল তেওঁ কি কৰিছিলে ৰংঘৰত প্ৰথমে নিৰ্মাণ কৰিছিল আৰু কেনেকৈ নিৰ্মাণ কৰিছিলে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিলে আৰু তাৰ পিছতে কি কৰিছিলে ইটা বালি এইবোৰ মিক্স কৰি মানে পকি ভাবে তৈয়াৰ কৰা হৈছিলে আৰু এটো আমাক এটো মানে ইয়াত হেতুই হদিছে যে পাছত কোনতে বা কোনে ইটা আৰু ইটা কথা মিশ্ৰণেৰে ইয়াক তৈয়াৰ কৰিছিলে আৰু পিছলৈ কোনে ইয়াক পকি ভাবে তৈয়াৰ কৰিছিলে অপচন নম্বৰ 1 ত কৈছে শিৱসিংহ টুত কৈছে প্ৰমত্ত সিংহ সিত কৈছে ৰাজেশ্বৰ সিংহ আৰু ডিত কৈছে লক্ষ্মী সিংহ ইয়াত যদি আমি চাব যাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি প্ৰমত্ত সিংহ ৰুদ্ৰসিংহই প্ৰথমে নিৰ্মাণ কৰিছিল যদিও প্ৰমত্ত সিংহই কি কৰিছিলে ইয়াক পুনৰ নিৰ্মাণ কৰিছিলে এতিয়া আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 17 ইয়াত কি কৈছে চাব 640 খ্ৰীষ্টাব্দত অসম বা কামৰূপ ভ্ৰমণ কৰিবলৈ অহা হিউৱেনচাঙক কোনজন ৰজাই আতিথ্য গ্ৰহণ কৰিছিলে কোনজন ৰজাৰ হ'ব লাগিছিল ন যে এই যে কি আছিল হিউৱেনচাং যে আছিল হিউৱেনচাং কি কৰিছিলে চীনা পৰিব্ৰাজক আছিল আৰু তেওঁ ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল আৰু ভাৰত ভ্ৰমণ কৰিবলৈ আহি তেওঁ অসমতো ভ্ৰমণ কৰি গৈছিল আৰু এই যে অসমত যে ভ্ৰমণ কৰিছিল তেওঁ কোনজন ৰজাই তেওঁ আতিথ্য গ্ৰহণ কৰিছিল ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 1 লৈছে কুমাৰ ভাস্কৰ বৰ্মন ভগদত্ত কুমাৰ ৰুদ্ৰবৰ্মন আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 কুমাৰ ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত কি কৰিছিল হিউৱেনচাং অসমলৈ আহিছিল এতিয়া আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 18 কোশ্চেন নম্বৰ 18 ত কি কৈছে চাব যে কামৰূপৰ বা দানৱ বংশৰ প্ৰথম ৰজা কোন আছিল এটো হিষ্ট্ৰীৰ পৰাই আহিছে আমি কামৰূপৰ যে প্ৰথম ৰজা আছিল বা দানৱ বংশ আছিল তাৰ পৰা ষ্টাৰ্ট কৰি আমি গোটেই হিষ্ট্ৰীখিনি চাব লাগিব সো ইয়াত আমি যদি চাব যাও অপচন নম্বৰ 1 আছে মহিৰংগ দানৱ সো নিশ্চয় জানে সকলোৱে মহিৰংগ দানৱটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে দানৱ বংশৰ প্ৰথম ৰজা মহিৰংগ দানৱ বা কামৰূপৰ প্ৰথম ৰজা বুলি ক'লেও আমি মহিৰংগ দানৱকে ক'ব লাগিব তাৰ পিছত যিবোৰ অপচন দি আছে এবোৰ নহয় এটা আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 19 ইয়াত কি কৈছে চাব এটো মানে কিহৰ পৰা ভূগোলৰ পৰা আহিছে যে ভাৰতৰ কেইখনমান ৰাজ্য বা কেইখন ৰাজ্যৰ লগত অসমৰ সীমা লাগি ভাগি আছে মানে ভাৰতৰ কেইখন ৰাজ্যৰ লগত অসমৰ সীমা লাগি আছে ক'ব লাগে ইয়াত যদি আমি চাও অপচন নম্বৰ যেটো এ দি আছে হাতখন এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ভাৰতৰ লগত মানে ভাৰতৰ বিভিন্ন যি ৰাজ্য আছে এই ৰাজ্যৰ লগত অসমে কি কৰিছে সীমা ভাগ বটোৱাৰা কৰিছে আৰু কেইখন ৰাজ্যৰ লগত ভাগ কৰিছে হাতখন ৰাজ্যৰ লগত সীমা ভাগ কৰিছে এটা আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 20 ইয়াত কি কৈছে চাব যে তলৰ কোনখন অসমৰ এটা জীৱমণ্ডল সংৰক্ষিত অঞ্চল ইয়াত কৈছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইয়াত চালো আমি মানে এই ৰিজাৰ্ভৰ পৰা মানে ৰাষ্ট্ৰীয় উদ্যান আৰু যিখিনি আমাৰ কি আছে অভয়াৰণ্য আছে তাৰ পৰা তিনিটা কোশ্চেন পালো এতিয়ালৈকে তিনিটা কোশ্চেন আহিছে সো এইবোৰ বহুত ইম্পৰ্টেন্ট হয় এইবোৰ পৰা আমি বহুত ধুনীয়াকৈ চাব লাগিব এইবোৰ সো ইয়াত কৈছে সিমলিপাৰা দুইত কৈছে মানাস তিনিত কৈছে ওৰাং আৰু চাৰিত কৈছে নামেৰি ইয়াত যদি আমি চাব যাও বায়োস্ফিয়াৰ ৰিজাৰ্ভ আমাৰ দুখন আছিল ন তাৰ ভিতৰত এখন কি আছিল মানাস ৰাষ্ট্ৰীয় উদ্যান সো এই কাৰণে মানাসটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 21 ত কি কৈছে চাব মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল মনিৰাম দেৱানক ফাঁসি দিয়া হৈছিল ন আৰু তেওঁৰ লগত আন এজন ব্যক্তিক ফাঁসি দিয়া হৈছিল এজন ব্যক্তি কোন আছিল আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে ফৰমুদ আলী পিয়লি ফুকন পিয়লি বৰুৱা আৰু দুতিৰাম বৰুৱা ইয়াত চাব এই দুজন যি ব্যক্তি আছে পিয়লি ফুকন আৰু পিয়লি বৰুৱা এই দুজনৰ মাজত আমাৰ বেছিভাগ কনফিউজন হোৱা দেখা যায় সো ভালকে মনত ৰাখিব লাগিব কোচ নম্বৰ মানে মিলি থকা নাম আছে ন সো এই কাৰণে আমি এইবোৰ বহুত ধুনীয়াকৈ ষ্টাডি কৰিব লাগিব ইয়াত যদি আমি চাও অপচন নম্বৰ যেটো সি দি আছে পিয়লি বৰুৱা এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল এতিয়া আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 22 কোশ্চেন নম্বৰ 22 ত কি কৈছে চাব স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত স্থাপিত হোৱা স্বৰাজ দলৰ সভাপতি কোন আছিল এই স্বাধীনতা সংগ্ৰাম যে হৈছিল এই সময়ত কি হৈছিল মানে স্বৰাজ দলৰ গঠন কৰা হৈছিল অল ইণ্ডিয়াতে আৰু অসমতো কি কৰা হৈছিল পিছলৈ এই স্বৰাজ দলৰ পিছলৈ নহয় সেই সময়তো অসমতো তেনেকুৱা ধৰণৰ স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল আৰু এই স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল আমাৰ অসমৰ ক'ব লাগে অপচন নম্বৰ 8 কৈছে মনিৰাম দেৱান বিত কৈছে বিষ্ণুৰাম মেধি সিত কৈছে গোপীনাথ বৰদলৈ আৰু ডিত কৈছে তৰুণৰাম ফুকন ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাব যাও এটো ডি আছে তৰুণৰাম ফুকন এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 23 ইয়াত চাব নদীৰ ওপৰত কোশ্চেনটো আহিছে সো আমি আমাৰ যে অসমৰ ৰিভাৰ সিস্টেম আছে তাৰ ওপৰতো আমি ধুনীয়াকৈ চাব লাগিব
ইয়াত কৈছে টুনি নদীখন কোন জিলাত অৱস্থিত এই যে টুনি নদী আছে এই টুনি নদীখন কোনখন জিলাত আছে এইটো ব্ৰহ্মপুত্ৰৰ এটা কি হয় সৰু এটা শাখা হয় আৰু এইটো ক'ত আছে আমি যদি চাব যাওঁ শোণিতপুৰ গোলাঘাট নলবাৰী আৰু মাজুলী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মাজুলী টুনি নদীখন ক'ত আছে মাজুলীত অৱস্থিত মাজুলীৰ মাজেৰে পাৰ হৈ গৈছে এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াত কি হৈছে চাব সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা সাহিত্যিক কোন মানে সাহিত্যিক অকাডেমি বঁটা যে আছে এই সাহিত্যিক অকাডেমি বঁটা লাভ কৰা আমাৰ প্ৰথম অসমীয়া মহিলা কোন আছিল এইটো আমি ক'ব লাগে ইয়াত তিনিটা অপচনে উঠিল ন আৰু এটা সেকেন্ড উঠিল ইয়াত কৈছে নলিনীবালা দেৱী নিৰুপমা বৰগোহাঁই নিৰ্মল বৰুৱা বৰদলৈ ইয়াত যদি চাপোজ অপচন যিটো মানে এ দিয়া আছে নলিনীবালা দেৱী এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নলিনীবালা দেৱী এনেকুৱা ধৰণৰ প্ৰথম মহিলা আছিলে যে কি কৰিছিলে সাহিত্যিক অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াত কি হৈ চাব কাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল চাব ইয়াত হিষ্ট্ৰীৰ পৰা বহুত কেইটা কুৱেশ্যন আহিছে হিষ্ট্ৰীৰ পৰা বেছিভাগ কুৱেশ্যন আহিছে সো আমি বহুত ধুনীয়াকৈ এইবোৰ চাব লাগিব ইয়াত যদি চাও মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিলে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত অপচন নম্বৰ এ যেটো দি আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াত কি কৈছে চাব 28 জুলাইত পালন কৰা বিখ্যাত স্বাধীনতা যুঁজাৰু তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী কি বুলি উদযাপন কৰা হয় ইয়াত আমি পালো তৰুণৰাম ফুকন এই তৰুণৰাম ফুকনৰ কি হৈছিলে যেতে মৃত্যু হৈছিলে তেওঁ এই মৃত্যু দিনটো আমি কি দিবস হিচাপে জানো সো নিশ্চয় জানে আপোনালোকে তৰুণৰাম ফুকনক কি বুলি জানো আমি দেশভক্ত বুলি জানো ন দেশভক্ত তৰুণৰাম ফুকন আৰু সেই কাৰণে এই যে দেশভক্ত তেওঁৰ উপাধি আছিল আৰু সেই উপলক্ষে তেওঁ কি কৰা হৈছিল এই মৃত্যু দিনটোক দেশভক্তি দিবস হিচাপে আমি পালন কৰো অপচন নম্বৰ যেটো বি দি আছে অপচন নম্বৰ বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াত কি কৈছে চাব তলৰ কোন গৰাকী জোনাকী যুগৰ অন্তৰ্ভুক্ত নাছিলে সো জোনাকী আলোচনী যিখিনি আছে আলোচনীখিনিৰ বিষয়ে আমি অলপ চাব লাগিব সো ইয়াত লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈছে এই জোনাকী যুগৰ যে আছিলে সাহিত্যিকসকল তাৰ ভিতৰত কোনজন নাছিলে আমি ক'ব লাগে মেইন তিনিজন আছিলে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী সো এই তিনিজনে আছিলে কিন্তু কোনজন নাছিলে আমাক সুধিছিলে ন নিধিৰাম হাৰৱেল এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু নিধিৰাম হাৰৱেল কোন আছিলে এই যে কি আছিলে অৰুণোদয় যে আছিলে অৰুণোদয় আলোচনী এই যুগৰ এজন ব্যক্তি আছিলে আৰু তেওঁ কি কৰিছিলে মানে খ্ৰীষ্টিয়ান মিছনাৰী সকল আহি আমাৰ ভাষাটো এটা সময়ত নাইকিয়া হ'বলৈ ধৰিছিল ন খ্ৰীষ্টিয়ান মিছনাৰী সকল আহি কি কৰিছিলে আমাৰ অসমত পুনৰ অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰিছিলে আৰু তেতিয়া আমাৰ অসমৰ এজন ব্যক্তি আছিলে নিধিৰাম হাৰৱেল তেওঁ তাৰে হৈ কাম কৰিছিলে অসমীয়া ভাষাৰ হৈ কাম কৰিছিলে এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28 ত কি হৈ চাব যে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে জাতীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ইয়াত কৈছে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে জাতীয় বঁটা লাভ কৰিছিল কোনবা এখন আমাৰ অসমীয়া চলচ্চিত্ৰ আৰু সেই চলচ্চিত্ৰখনৰ নাম কি আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে ডক্টৰ বেজবৰুৱা হালধীয়া চৰাই বাওধান খায় ইয়াত চিট কৈছে ভিলেজ ৰকষ্টাৰ চিট কৈছে প্ৰতিধ্বনি ইয়াৰ যদি আমি চাব যাওঁ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি হালধীয়া চৰাই বাওধান খায় এইখনে এনেকুৱা ধৰণৰ চলচ্চিত্ৰ আছিলে যেটোৰ জৰিয়তে কি কৰিছিলে জাতীয় বঁটা প্ৰথম জাতীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 29 ইয়াত কি কৈছে চাব যে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ লাভ কৰা প্ৰথম গৰাকী ব্যক্তিজন কোন ক'ব লাগে যে অসমৰ যে সৰ্বোচ্চ সামৰিক বঁটা এইটো হৈছে অসম বৈভৱ আৰু এই বৈভৱ বঁটা প্ৰথমে কোনে লাভ কৰিছিল আমি ক'ব লাগে ইয়াত আমি চাব যাওঁ অপচন নম্বৰ যেটো সি দি আছে ৰতন টাটা এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ ৰতন টাটা কি কৰা হৈছিলে প্ৰথমবাৰৰ বাবে অসম বৈভৱ বঁটা মানে দিয়া হৈছিল আৰু তাৰ পিছত আৰু দুজন মানুহক চাগে দিছিলে দুজন তিনিজনক চাগে দিছিলে সো এইবোৰ আমি পিছলৈ চাম আজি খালি জাস্ট চাব মানে এনেকুৱা ধৰণৰ লৈ আইছো যাতে এটা ওভাৰঅল আইডিয়া হয় এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াত কি হৈছে চাব 1894 চন কিহৰ লগত সম্পৰ্কিত এই যে 1894 চনটো যে সেটো কোনটো ঘটনাৰ লগত জড়িত আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে পথৰুঘাটৰ ৰণ ফুলগুৰি ধাৱাৰ ৰঙিয়া বিদ্ৰোহ আৰু এইবোৰ কোনোটোৱে নহয় ইয়াত যদি আমি চাব যাওঁ 1894 চনটো কিহৰ লগত সম্পৰ্কিত হয় এই যে অপচন নম্বৰ 1 দি আছে পথৰুঘাটৰ ৰণৰ লগতে জড়িত আৰু এই পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল 1894 চনত হৈছিল এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 31 ইয়াত কি কৈছে চাব অসমত স্থাপিত হোৱা প্ৰথম চাহ কোম্পানী কোনটো আছিল সো আমি অসমৰ যিখিনি কি আছে মানে চাহ কোম্পানীখিনি যে আছে বা চাহ যে আছে এটা বহুত এটা ফাষ্ট কি হয় এই গুটেখিনি আমি চাব লাগিব মানে ভূগোলৰ লগতে জড়িত হ'ব এটো ন ভূগোলৰ লগতে জড়িত হ'ব সো ইয়াত মানে অসমৰ যেটো প্ৰথম চাহ কোম্পানী আছিল এটো কোন আছিল মানে কোনটো কোম্পানী আছিল ক'ব লাগে জোৰহাট চাহ কোম্পানী অসম কোম্পানী বা আসাম চাহ কোম্পানী আৰু অসম বেংগল চাহ কোম্পানী এইবোৰ কোনোটোৱে নাছিলে সো আমি যদি চাব যাওঁ অপচন নম্বৰ যেটো 1 দি 1 নহয় সৰি
বি দি আছে অসম কোম্পানী বা আসাম চাহ কোম্পানী এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 32 ইয়াত কি কৈছে চাব নিম্নলিখিত কোনটো অসমৰ দেওহা সংৰক্ষিত বনাঞ্চল মানে আমাৰ অসমত দেওহা সংৰক্ষিত বনাঞ্চল কেইবাটাও আছে আৰু তাৰ ভিতৰত নাম কেইটা দিয়া আছে এইবোৰ কোনটো অসমত দেওহা সংৰক্ষিত বনাঞ্চল হয় ক'ব লাগে ইয়াত কৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান বিত কৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু চিত কৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সো আমি যদি চাব যাও এই তিনিটাই কি হয় দেওহা সংৰক্ষিত বনাঞ্চল হয় সো অপচন নম্বৰ ডি যেটো দিয়া আছে ইয়াৰ সকলোবোৰ বা আটাইবোৰে শুদ্ধ উত্তৰ সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে মানে জিটি বা পিজিটি টেটত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বুলি আমি আশা কৰো সো যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নিশ্চয় কমেন্টত জনাব কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিও লাগে ইয়াৰ পিছত মানে মই চেষ্টা কৰিম যে যিখিনি সিলেবাস আছে এই গোটেইখিনি সিলেবাসৰ মানে আলোচনা কৰিবলৈ চেষ্টা কৰিম সিলেবাসখিনি নোহোৱাকে তো আমি আগবাঢ়িব নোৱাৰিম ন সো এই কাৰণে সিলেবাসখিনি আমাৰ কাৰণে বহুত লাগতিয়াল সো ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ